চন্দনাবৰ ৰক্ষণাবেক্ষণৰ বাবে এই জিষ্টৰ যিগৰাকী প্ৰিন্সিপাল আদিত্য বিহাৰী কণ্ডলী জড়িত হৈ আছে। লাখ লাখ টকা আদিত্য বিহাৰী কণ্ডলীয়ে চন্দনদেৱৰ পৰা উপঢৌকন খাইছে আৰু এতিয়াও তেখেতে চন্দনদেৱক সংৰক্ষিত পদত চাকৰি কৰিবলৈ সুবিধা দি আছে। আমি অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদে এপ্ৰিল মাহৰ 11 তাৰিখৰ দিনা সমগ্ৰ বিষয়টো অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় CID বিভাগৰ উলুবাৰী কাৰ্যালয় আমি কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক মহোদয়ক আমি অৱগত কৰিলোঁ। লগতে অৱগত কৰিলোঁ কাৰ্বি আংলং জিলাৰ আয়ুক্ত ডাঙৰীয়াক যে তদন্ত হ'ব লাগে, বৰ্খাস্ত কৰিব লাগে। একো নহ'ল। এমাহৰ পিছত 28 আৰু 29 তাৰিখৰ দিনা পুনৰ তেখেতলোকলৈ আমি পত্ৰ প্ৰেৰণ কৰিলোঁ। আজি মে' মাহ পাৰ হৈ গ'ল, জুন মাহ পাৰ হ'ব হ'ল। এতিয়ালৈকে এইগৰাকী চন্দনদেৱে বুকু ফিন্দাই অসমৰ অনুসূচিত জাতি মানুহক বঞ্চনা কৰি ছাত্ৰ ছাত্ৰীক ভুল পথে নি শিক্ষা প্ৰতিষ্ঠানক স্বয়ং প্ৰিন্সিপালৰ টকাৰে মেনেজ কৰি চাকৰি কৰি আছে। এই কথা সহ্য কৰা নহ'ব, কোনো কাৰণতে সহ্য কৰা নহ'ব। আজি আমি জিষ্টৰ সন্মুখত বিদ্যালয়ৰ শিক্ষাৰ পৰিৱেশ বিনষ্ট নহ'বৰ কাৰণে ধৰ্ণা দিছোঁ আৰু কেইটামান দিনৰ পিছত এইগৰাকী কণ্ডলীক টেবুলৰ পৰা উঠাই লৈ আহিবলৈ চেষ্টা কৰিম। লগতে বিদ্যালয়ৰ ভিতৰত গৈ হ'লেও আমি ধৰ্ণা ধমকতে প্ৰতিবাদ কৰিম। এইকাৰণে কৰিম কাৰণ আমি ন্যায় পোৱা নাই। অনুসূচিত জাতি মানুহকে কেৱল নহয়, চন্দনদেৱে সংৰক্ষিত পদত চাকৰি কৰাৰ বাবে আমাৰ চিভিল কাষ্টৰ মানুহ কেৱল ডিপ্ৰাইভ হোৱা নাই, অসমৰ যোগ্যতা সম্পন্ন মেধা সম্পন্ন সকলো ছাত্ৰ ছাত্ৰীক তেখেতে বঞ্চিত কৰিছে, সকলো মানুহক তেখেতে আভুৱা ভাৰিছে। গতিকে চন্দনদেৱক গ্ৰেপ্তাৰ কৰিব লাগিব। চন্দনদেৱক যোৰহাটবাসী মানুহে চিনা ভাল, কাৰণ যোৰহাট এখন মানে শিক্ষাৰ নগৰী, যোৰহাট এখন সত্ৰ নগৰী, যোৰহাট এখন সাংস্কৃতিক নগৰী। এই শিক্ষাৰ নগৰীৰ মাজমজিয়া জিষ্টত বহি লৈ এনেদৰে 2 নম্বৰ বনাত চাকৰি কৰি থকা ভদ্ৰ মানুহবিলাকক যোৰহাটৰ মানুহে একাষৰীয়া কৰা ভাল। কোনো কাৰণতে চন্দনদেৱক ৰেহাই দিব নোৱাৰিব, স্পষ্ট কৈ দিয়া হ'ল। আমাৰ ধাৰাবাহিক আন্দোলন কৰিছোঁ, সংবাদ মাধ্যমে ইতিমধ্যে বহু বাতৰি প্ৰকাশ কৰিছে। চৰকাৰ এখনেই হওক, বিভাগেই হওক বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100 টকা উপঢৌকন ল'লে মানুহ গ্ৰেপ্তাৰ কৰে। আৰু এতিয়া চন্দনদেৱে মুখা পিন্ধা ভদ্ৰলোক মহিলা এই চন্দনদেৱে যদি 2 নম্বৰ পদত চাকৰি কৰিছে তেখেতে গ্ৰেপ্তাৰ কৰিব লাগিব, বৰ্খাস্ত কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। নিশ্চিতভাৱে ইতিমধ্যে CID বিভাগৰ উলুবাৰী কাৰ্যালয়ত যোৱা 11 এপ্ৰিল আৰু যোৱা 28 মে' তাৰিখৰ দিনা দুবাৰকৈ আবেদন দিয়া হ'ল, গোচৰ ৰুজু কৰা হ'ল। CID ইনস্পেক্টৰে ইতিমধ্যে এই